2024 চনৰ 2 মে ইউনাইটেড আৰব এমিৰেটছৰ আবুধাবিৰ কাৰাগাৰত বন্দী এগৰাকী ভাৰতীয় যুৱতীক ফাঁচীৰ দৰে চৰম শাস্তি দিয়াৰ কথা আছিল। কিন্তু সেই সময়ত আবুধাবিত প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে, যাৰ ফলত সেই দেশৰ ৰজাৰ কোনো সম্বন্ধীয়ৰ মৃত্যু হয়, যাৰ বাবে সেই দেশৰ ৰজাই আবুধাবিত 8 দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে। ফলত আবুধাবিৰ জেলত বন্দী হৈ থকা ভাৰতীয় যুৱতীগৰাকীৰ ফাঁচীৰ দিন স্থগিত ৰখা হয়। পৰৱৰ্তী সময়ত সেই দেশৰ চৰকাৰে ঘোষণা কৰে যে 2024 চনৰ 20 ছেপ্টেম্বৰৰ পিছত যিকোনো দিনৰ যিকোনো সময়ত যুৱতীগৰাকীক ফাঁচী দিয়াৰ সম্ভাৱনা আছে। এই কথা বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি সমগ্ৰ বিশ্বত জুইৰ দৰে বিয়পি পৰে আৰু সকলো নাগৰিকৰে মনত মাত্ৰ এটাই প্ৰশ্ন যে ভাৰতীয় যুৱতীগৰাকীয়ে ডুবাইত গৈ কি এনে অপৰাধ কৰিছিল, যাৰ বাবে সেই দেশৰ চৰকাৰে তেওঁক ফাঁচীৰ দৰে চৰম শাস্তি প্ৰদানৰ ৰায় দিয়ে। এই খবৰ পোৱাৰ পিছত ভাৰতত থকা যুৱতীগৰাকীৰ পিতৃ-মাতৃ এক প্ৰকাৰ শোকত ভাগি পৰে। তেওঁলোকে ভাৰত চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ কাষ চাপি যুৱতীগৰাকীক বচোৱাৰ বাবে সহায় ভিক্ষা মাগিছে। তেওঁলোকে আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ভাৰতীয় বিদেশ মন্ত্ৰালয়ৰ ওচৰলৈ গৈও যুৱতীগৰাকীৰ জীৱন ৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছে। তেওঁলোকে তেওঁলোকৰ কন্যাক বচাবলৈ চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই, কষ্টৰ কোনো ত্ৰুটি কৰা নাই। এখন দেশৰ চৰকাৰে আন এখন দেশৰ চৰকাৰক অনুৰোধ কৰি ফাঁচীৰ দৰে চৰম শাস্তিৰ পৰা ৰেহাই দিয়াৰ বহু উদাহৰণ আছে। আৰু সেই আশা বুকুত বান্ধি লৈ যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে বিশ্ববাসীৰ পৰা সহায় ভিক্ষা মাগিছে। মাজত মাত্ৰ আৰু কেইটামান দিন, হয়তো চলিত মাহতে আবুধাবিৰ জেলত বন্দী হৈ থকা ভাৰতীয় যুৱতীগৰাকীক ফাঁচীৰ দৰে চৰম শাস্তি প্ৰদান কৰি তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ব। কিন্তু উত্তৰ প্ৰদেশৰ যুৱতীগৰাকীয়ে আবুধাবিত গৈ কি অপৰাধ কৰিছিল, প্ৰকৃততে যুৱতীগৰাকীৰ লগত কি হৈছিল, এই সকলো কথা জানিবলৈ আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আহক আমি জানিবলৈ চেষ্টা কৰোঁ যে সঁচাকৈ যুৱতীগৰাকীয়ে কিবা অপৰাধ কৰিছিল নে, আৰু যদি কৰিছিল তেন্তে সেই অপৰাধ কিমান গুৰুতৰ আছিল। উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ গৌৰা মুগলী নামৰ এখন গাঁও। ছাব্বিৰ খান সেই গাঁৱৰে বাসিন্দা আছিল আৰু তেওঁৰ এগৰাকী কন্যা সন্তান আছিল, যাৰ নাম আছিল শ্বাহজাদী ছাব্বিৰ খান। দেউতাকৰ নামেৰেই তাইৰ নাম ৰখা হৈছিল। ছোৱালীজনীৰ বয়স তেতিয়া 8 বছৰ। এদিন হঠাৎ কোনো এক দুৰ্ঘটনাত তাইৰ গাত জুই লাগিছিল। অগ্নিদগ্ধ হোৱাৰ ফলত ছোৱালীজনীৰ মুখৰ এটা অংশ সম্পূৰ্ণৰূপে বেয়া হৈ পৰে, অৰ্থাৎ জুয়ে পুৰি পেলায়। মাক দেউতাকে ছোৱালীজনীৰ মুখৰ পোৰা দাগ নাইকিয়া কৰিবলৈ বিভিন্ন ধৰণে চিকিৎসা কৰিছিল, যদিও সুফল পোৱা নাছিল। আৰু তেওঁলোকৰ অৱস্থা সিমানো ভাল নাছিল যে তাইৰ উন্নত চিকিৎসাৰ বাবে অন্য ঠাইলৈ যাব। এনেদৰে সময় পাৰ হৈছিল। দিন যোৱাৰ লগে লগে ছোৱালীজনী ডাঙৰ হৈ আহিছিল আৰু এদিন তাই বিবাহৰ উপযুক্ত হৈ পৰে। কিন্তু এইখিনিতে তাইৰ লগতে তাইৰ মাক দেউতাকে এটা বৰ ডাঙৰ সমস্যাত পৰিছিল। জুয়ে পুৰা মুখখনৰ বাবে তাইক কোনো ল'ৰাই বিয়া পাতিবলৈ আগবাঢ়ি অহা নাছিল। সেয়েহে তাইৰ লগতে তাইৰ পিতৃ-মাতৃও ভাগি পৰে। কিন্তু তাই জীৱনটোক লৈ হাৰ মনা নাছিল। তাই বিয়া বাৰুৰ কথা চিন্তা কৰা এৰি নিজৰ জীৱনটোক লৈ অকলেই জীয়াই থাকিবলৈ নিশ্চয় কৰিছিল। তাই ৰুটি বেংক নামৰ এটা সামাজিক সংস্থাৰ লগত জড়িত হৈ পৰে। সেই সংস্থাটোৰ মূল উদ্দেশ্য আছিল দুখীয়া দৰিদ্ৰক সহায় কৰা। সকলো খুব ভালদৰেই চলি আছিল। শ্বাহজাদী ছাব্বিৰ খান সামাজিক মাধ্যম ফেচবুকতো সক্ৰিয় আছিল আৰু সেই সামাজিক মাধ্যম ফেচবুকৰ যোগেদি তাই আগ্ৰাৰ মাণ্ডি থানাৰ অন্তৰ্গত মহম্মদ উজেইৰ ওৰফে পান্না চৌধুৰী নামৰ এজন যুৱকৰ লগত চিনাকি হয়। ফেচবুকত চিনাকি হৈ দুয়োজনে কথা পতা আৰম্ভ কৰিলে। দুয়ো ঘনিষ্ঠ হৈ পৰিল আৰু এদিন কথা পাতি পাতি যুৱতীগৰাকীয়ে নিজৰ জীৱনৰ দুখ ভৰা কাহিনী যুৱকজনৰ আগত প্ৰকাশ কৰিলে। যুৱতীগৰাকীৰ অৱস্থাটোৰ কথা জানি এদিন যুৱকজনে ক'লে, মই তোমাক এটা ভাল সুযোগ দিব পাৰোঁ। মই তোমাক ডুবাইত এটা চাকৰি দিব পাৰোঁ। যদি তুমি ইচ্ছা কৰা তেন্তে মই কথা পাতিব পাৰিম। তেতিয়া যুৱতীগৰাকীয়ে ক'লে, যদি ভাল কাম হয় তেন্তে মই কৰিব পাৰিম। কিছুদিনৰ পিছত যুৱকজনে যুৱতীগৰাকীক ক'লে, আমাৰ এঘৰ সম্বন্ধীয় মানুহ ডুবাইত থাকে আৰু সিহঁতৰ ঘৰত তুমি কাম কৰিব লাগিব।
যদি তুমি সিহঁতৰ ঘৰৰ কামখিনি ভালকৈ কৰিব পাৰা তেন্তে সিহঁতে তোমাক ভাল দৰমহা দিব। যুৱকজনৰ কথা শুনি ছোৱালীজনীয়ে মাক দেউতাকক সকলো কথা বিৱৰি ক'লে। যিহেতু ঘৰখনৰ অৱস্থা বৰ বেয়া আছিল সেয়েহে মাক দেউতাকে সেই সুযোগ হেৰুৱাব বিচৰা নাছিল। মাক দেউতাকে তাইক আবুধাবিলৈ পঠিয়াবলৈ সন্মতি দিলে। যিহেতু বিদেশলৈ যাবলৈ হ'লে ভিজাৰ প্ৰয়োজন হয় সেয়েহে তাই সকলো তথ্য পাতি দি ভিজাৰ বাবে আবেদন জনালে আৰু কিছুদিনৰ পিছত তাই ভিজা লাভ কৰিলে। 2021 চনৰ কথা। তাই আবুধাবিলৈ যাত্ৰা কৰিলে। যুৱকজনৰ কথা মতে তাই যি ঘৰত কাম কৰিবলৈ গৈছিল সেই পৰিয়ালটোৱে ডুবাইত বাস কৰিছিল। যুৱতীগৰাকীয়ে যুৱকজনে দিয়া ঠিকনা মতে ডুবাইত থকা পৰিয়ালটোৰ ঘৰত উপস্থিত হ'ল। যুৱতীগৰাকীয়ে পৰিয়ালটোৰ লগত চিনাকি হ'ল। পৰিয়ালৰ মানুহজনৰ নাম আছিল ফেইজ আৰু তেওঁৰ পত্নীৰ নাম আছিল নাদিয়া। ফেইজ আৰু নাদিয়াৰ ঘৰ আগ্ৰাত। তেওঁলোকে আগ্ৰাৰ পৰা গৈ ডুবাইতে স্থায়ীভাৱে থাকিবলৈ লয়। যুৱতীগৰাকীয়েও নিজৰ পৰিচয় দাঙি ধৰিলে। মহম্মদ উজেইৰ নামৰ যুৱকজনৰ কথা মতে ফেইজ আৰু নাদিয়াই যুৱতীগৰাকীক তেওঁলোকৰ ঘৰত আশ্ৰয় দিলে। ফেইজৰ পত্নী নাদিয়া আছিল গৰ্ভৱতী। সেয়েহে উত্তৰ প্ৰদেশৰ যুৱতীগৰাকীক ঘৰখনৰ কামৰ লগতে নাদিয়াৰ সেৱা শুশ্ৰূষা কৰিবলৈ মতা হৈছিল। তাই ডুবাইত ফেইজ আৰু নাদিয়াৰ ঘৰত থাকি তেওঁলোকৰ ঘৰৰ সকলো কাম কাজ শিকি ল'লে আৰু সকলো কাম তাই ভালকৈয়ে কৰি গ'ল। 2023 চনৰ কথা। কিছুদিনৰ পিছত ফেইজৰ পত্নী নাদিয়াই এটা সন্তানৰ জন্ম দিলে। জন্মৰ পিছতে সাধাৰণতে শিশুৰ টীকাকৰণ কৰা হয়। সেয়েহে নাদিয়াৰ সন্তানকো টীকাকৰণ কৰা হয়। প্ৰথমটো টীকাকৰণ কৰোঁতে নাদিয়াৰ সন্তানে একো অসুবিধা পোৱা নাছিল। কিন্তু দ্বিতীয়টো টীকাকৰণৰ সময়ত সন্তানটোৱে বৰকৈ কন্দা কটা কৰিবলৈ ধৰিলে। কোনোমতে দ্বিতীয়টি টীকাকৰণ কৰা হ'ল যদিও সন্তানটিয়ে কান্দিবলৈ এৰাৰ নামেই নোলোৱা হ'ল। সন্তানটিক শাহুমাক আৰু কাম কৰা যুৱতীগৰাকীৰ ওচৰত গতাই নাদিয়াই সদায় কামলৈ যায় আৰু সন্তানটিয়ে সদায় আৰু বেছিকৈহে কন্দা কটা কৰিবলৈ ল'লে। এই কথা শাহুৱেকে নাদিয়াক ক'লে, কিন্তু নাদিয়াই এয়া কোনো চিন্তাৰ বিষয় নহয় বুলি কয়। নাদিয়াৰ কথা মতে শাহুৱেকে যেতিয়াই সন্তানটিয়ে কান্দিবলৈ ধৰে তেতিয়া উত্তৰ প্ৰদেশৰ যুৱতীগৰাকীক গাখীৰ খুৱাবলৈ দুধদানিটো আগবঢ়াই দিয়ে। গাখীৰ খোৱাৰ পিছত শিশুটিয়ে আৰামত শুই থাকে। এনেদৰে বহুদিন পাৰ হ'ল। নাদিয়াই কামৰ পৰা আহি শিশুটিক সদায় শুই থকা অৱস্থাতে পায়হি। এদিন নাদিয়া কামৰ পৰা অহাৰ পিছত সন্তানটি বহু দেৰিলৈকে শোৱাৰ পৰা উঠা নাছিল। ইমান দেৰিলৈকে শিশুটি শুই নুঠাত নাদিয়া অলপ আচৰিত হৈ পৰিছিল। তেতিয়া নাদিয়াই মনতে ভাবিলে যে কোনো শিশুৱেতো সাধাৰণতে এনেদৰে শুই নাথাকে, নিশ্চয় ইয়াৰ কিবা এটা হৈছে। নাদিয়াই ভালকৈ সন্তানটিক লক্ষ্য কৰি দেখিলে যে তাৰ গাৰ বৰণ একেবাৰে নীলা হৈ পৰিছে। নাদিয়াই আৰু অলপো দেৰি নকৰিলে লগে লগে তাই সন্তানটিক ওচৰৰে এখন হস্পিটেললৈ লৈ গ'ল। চিকিৎসকে নাদিয়াক দুখেৰে জনালে যে আপোনাৰ সন্তানৰ ইতিমধ্যে মৃত্যু হৈছে। এই খবৰ শুনাৰ পিছত নাদিয়া অচেতন হৈ পৰিল আৰু মুহূৰ্ততে খবৰটো শুনি সিহঁতৰ ঘৰত বহু লোকে ভিৰ কৰিলে। প্ৰায় 36 ঘণ্টা পিছত শিশুটিক তেওঁলোকৰ নিয়মমতে কবৰ দিয়া হ'ল। এই ঘটনাটোৰ পিছৰে পৰা নাদিয়াই উত্তৰ প্ৰদেশৰ যুৱতীগৰাকীক কথা শুনাবলৈ আৰম্ভ কৰিলে। সন্তানটিৰ মৃত্যুৰ বাবে নাদিয়াই এক প্ৰকাৰ সেই যুৱতীগৰাকীকেই দোষাৰোপ কৰিলে। তেতিয়া যুৱতীগৰাকীয়ে এদিন নাদিয়াক ক'লে, মই আপোনালোকৰ সন্তানৰ একো অপকাৰ কৰা নাই, একো ক্ষতি কৰা নাই। হয়তো টীকাকৰণৰ সময়ত কিবা এটা খেলি মেলি হৈছিল যাৰ বাবে তাৰ ৰিয়েকশ্যন হয়। কিন্তু নাদিয়াই কোনোপধ্যেই তাইৰ কথা মানি লোৱা নাছিল। শেষত নাদিয়াই সন্তানটিৰ মৃত্যুৰ বাবে যুৱতীগৰাকীক দায়ী বুলি কৈ ওচৰৰে থানাত গোচৰ ৰুজু কৰিলে। কিন্তু মৃত সন্তানটিৰ পোষ্টমৰ্টেম হোৱা নাছিল বাবে কেনেকৈ কি হ'ল তাৰ তথ্য কোনেও লাভ কৰা নাছিল। সন্তানটিৰ মৃত্যুৰ প্ৰায় 57 দিন পাৰ হ'ল। লাহে লাহে নাদিয়া আৰু তাইৰ স্বামী ফেজে যুৱতীগৰাকীক মানসিকভাৱে নিৰ্যাতন চলাবলৈ ধৰিলে। আনকি তাইক ভয় ভাবুকি দেখুৱাই তাইয়ে সন্তানটিক হত্যা কৰিছে বুলি ভিডিঅ' যোগে স্বীকাৰোক্তি দিবলৈ ক'লে। মেৰাজ নামৰ এজন যুৱকৰ কথা মতে তাই সন্তানটিক হত্যা কৰিছোঁ বুলি স্বীকাৰ কৰিবলৈ হেঁচা দিলে। এদিন এটা বন্ধ কোঠাত তাইক প্ৰাণে মৰাৰ ভাবুকি দি এটা ভিডিঅ' ৰেকৰ্ডিং কৰা হ'ল আৰু সেই ভিডিঅ'টো আৰক্ষীৰ হাতত দিয়া হ'ল। আৰক্ষীয়ে ভিডিঅ'টো পাই ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিলে। আৰক্ষীয়ে যুৱতীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত মেৰাজ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰু তাক 6 মাহৰ বাবে জেললৈ প্ৰেৰণ কৰে।
তদন্তৰ শেষত 2023 চনত যুৱতীগৰাকীকো জেললৈ প্ৰেৰণ কৰা হ'ল। সকলো নিয়ম কানুনৰ মাজেৰে গোচৰটোৰ তদন্ত হ'ল, কিন্তু যুৱতীগৰাকীৰ হৈ কোনো উকিলে ওকালতি কৰিবলৈ আগবাঢ়ি নাহিল, কাৰণ ভাৰতৰ তুলনাত তাত উকিলৰ ফিজ বেছি আছিল বুলি কোৱা হৈছে। যিহেতু তাই অতি দুখীয়া ঘৰৰ আছিল, সেয়েহে তাই নিজকে বচাবৰ বাবে কোনো উকিল ধৰিব পৰা নাছিল। পৰা হ'লে তাই ঘৰৰ কাম বন কৰা বাই হিচাপে কাম কৰিবলৈ ডুবাইলৈ নগ'লহেঁতেন। তাইৰ ফালৰ পৰা একো প্ৰমাণ বা যুক্তি নাপাই নিম্ন আদালতে তাইক ফাঁচীৰ ৰায় প্ৰদান কৰে। তাৰ পিছত উচ্চ আৰু উচ্চতম ন্যায়ালয়েও ফাঁচীৰ ৰায়ে বাহাল ৰাখে। সেই ৰায়মতে 2024 চনৰ 2 মে তাৰিখটো উত্তৰ প্ৰদেশৰ যুৱতী শ্বাহজাদী ছাব্বিৰ খানৰ ফাঁচীৰ দিন হিচাপে ঘোষণা কৰা হ'ল। কিন্তু সেই সময়তে ইউনাইটেড আৰব এমিৰেটছত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হ'ল। সেই দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে প্ৰাকৃতিক দুৰ্যোগ দেখা গ'ল। যিহেতু প্ৰাকৃতিক দুৰ্যোগত সেই দেশৰ ৰজাৰ কোনো আত্মীয়ৰ মৃত্যু হয়, সেয়েহে ৰজাই 8 দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে, যাৰ বাবে এই শ্বাহজাদী ছাব্বিৰ খান নামৰ যুৱতীগৰাকীৰ ফাঁচীৰ দিন স্থগিত ৰখা হয়। আৰু যোৱা 20 ছেপ্টেম্বৰৰ পিছত যিকোনো এটা দিনত যিকোনো মুহূৰ্তত ফাঁচী দিয়া হ'ব পাৰে বুলি ঘোষণা কৰা হ'ল। এই খবৰে বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি চাৰিওফালে জুইৰ দৰে বিয়পি পৰে। খবৰটো শুনাৰ লগে লগে যুৱতীগৰাকীৰ মাক দেউতাক শোকত ভাগি পৰে। তেওঁলোকে নিজৰ ছোৱালীক বচাবৰ বাবে যিমান পাৰে চেষ্টা কৰি আছে। এইখিনি সময়তে আবুধাবিৰ জেলত বন্দী হৈ থকা যুৱতীগৰাকীৰ ফালৰ পৰা এটা তথ্য সদৰি কৰা হৈছে যে আগ্ৰাৰ মহম্মদ উজেৰ নামৰ যিজন যুৱকৰ লগত তাই ফেচবুক যোগে চিনাকি হৈছিল, সি তাইক ডুবাইত চাকৰি দিম বুলি 3 লাখ টকা দাবী কৰিছিল, কিন্তু তাই 1.5 লাখ টকাহে যোগাৰ কৰিছিল। লগতে সোণৰ চেইন, নথি পত্ৰ আদি তাৰ ওচৰত জমা কৰিছিল। তাৰ পিছতহে যুৱকজনে তাইক ডুবাইলৈ যোৱাৰ সুবিধা কৰি দিছিল। প্ৰায় 4 মিনিটমানৰ এটা অডিঅ' ক্লিপৰ মাধ্যমেৰে তাই কোনো এজন বিষয়াক এই কথা জনাইছিল। তাই কৈছিল যে মোক যথেষ্ট শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছিল আৰু স্বীকাৰোক্তি দিবলৈ যথেষ্ট ভয় ভাবুকি দেখুওৱা হৈছিল। ফেচবুকত চিনাকি হৈছিলোঁ যদিও মহম্মদ উজেৰক মই নিজৰ দাদাৰ দৰে ভাবিছিলোঁ, কিন্তু সি মোৰ লগত যে এনে কৰিব মই কেতিয়াও ভবাই নাছিলোঁ। মই জীয়াই থাকিবলৈ পাম নে নাই নাজানো, কিন্তু মোক উচিত ন্যায় লাগে। এইবোৰ কথা যুৱতীগৰাকীয়ে কৈছে যদিও ইয়াৰ কোনো উচিত প্ৰমাণ নাই। আনহাতে আদালতৰ ওচৰত শ্বাহজাদী ছাব্বিৰ খানে দিয়া স্বীকাৰোক্তিৰ ভিডিঅ' আছে, যাক উচিত প্ৰমাণ বুলি গণ্য কৰি তাইক শাস্তি প্ৰদানৰ ৰায় দিয়া হৈছে। এতিয়া কি হ'ব কোনেও নাজানে, সকলো অনিশ্চয়তাৰ মাজত। আনফালে যুৱতীগৰাকীৰ ওচৰতো সময় কম, কিন্তু যুৱতীগৰাকীৰ মাক দেউতাকে তাইক ন্যায় দিবলৈ ফেইজ আৰু নাদিয়াৰ আগ্ৰাত থকা পৰিয়ালৰ ওচৰলৈ গৈছে। তেওঁলোকক হাতে ভৰিয়ে ধৰি প্ৰাৰ্থনা জনাইছে যাতে ফেইজ আৰু নাদিয়াই গোচৰটো উঠাই লয়, কাৰণ গোচৰ দেউতাজনে যদি গোচৰটো উঠাই লয় তেতিয়া অভিযুক্তৰ শাস্তি মাফ কৰা হয়। কিন্তু সেই পৰিয়ালটোৱে এই ক্ষেত্ৰত কোনো সঁহাৰি আগ নবঢ়ালে। যুৱতীগৰাকীৰ মাক দেউতাকে আনকি আগ্ৰাৰ মহম্মদ উজেৰকো লগ পাব বিচাৰে, কিন্তু তেওঁলোকে তাক ক'তো বিচাৰি নাপালে। অৱশেষত উপায়হীন হৈ তেওঁলোকে যোৱা 15 জুলাইত উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ এখন থানাত মহম্মদ উজেৰ, নাদিয়া আৰু তাইৰ স্বামী ফেইজৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে। গোচৰটোত উল্লেখ কৰা হয় যে মহম্মদ উজেৰে ঠগ প্ৰবঞ্চনাৰে শ্বাহজাদী ছাব্বিৰ খানৰ পৰা নগদ 1.5 লাখ টকা আৰু সোণৰ চেইন তথা গুৰুত্বপূৰ্ণ নথি পত্ৰ হৰলুকি কৰে। যুৱতীগৰাকীৰ ইচ্ছা অবিহনে মহম্মদ উজেৰে তাইক বিদেশলৈ প্ৰেৰণ কৰিছে। চাকৰিৰ প্ৰলোভনেৰে আনৰ ঘৰত কাম কৰা মহিলা হিচাপে কাম কৰিবলৈ দিছে আৰু তাইক প্ৰায়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতনো চলাইছে। আৰক্ষীয়ে জনোৱা মতে এই গোচৰ সন্দৰ্ভত ক্ষিপ্ৰতাৰে তদন্ত চলি আছে। ইয়াৰ উপৰি বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক আৰু সামাজিক সংস্থায়ো ইউনাইটেড আৰব এমিৰেটছৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। লগতে চৰকাৰৰ ফালৰ পৰাও এই ক্ষেত্ৰত যোগাযোগ চলি থকা বুলি জানিব পৰা গৈছে। কিন্তু এই প্ৰচেষ্টা কিমান দূৰ সফল হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। চৰকাৰৰ তৎপৰতাত বিদেশত মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি ঘোষণা কৰাৰ পিছতো শাস্তি মাফ হোৱা বহু উদাহৰণ নথকা নহয়। কিন্তু উত্তৰ প্ৰদেশৰ যুৱতী শ্বাহজাদী ছাব্বিৰ খানৰ ক্ষেত্ৰত সময় এতিয়া একেবাৰে কম, কাৰণ চলিত মাহৰ যিকোনো দিনত যিকোনো মুহূৰ্ততে তাইৰ হয়তো ফাঁচী হ'ব পাৰে।
আমিও এই ভিডিঅ'টোৰ যোগেদি যুৱতীগৰাকীক উচিত ন্যায় প্ৰদান কৰি জীয়াই থকাৰ সুযোগ দিবলৈ আহ্বান জনাইছোঁ। সাব্বিৰ খানে যাতে সুস্থ শৰীৰেৰে ঘূৰি আহি মাক দেউতাকৰ ওচৰত থাকিব পাৰে, কাৰণ দৰিদ্ৰতা দূৰ কৰাৰ লগতে নিজৰ জুয়ে পৰা মুখখন ঠিক কৰাৰ বাবে টকা উপাৰ্জন কৰাৰ আশাৰে তাই ডুবাইলৈ গৈছিল। তাইৰ লগত এনে অন্যায় হ'ব পাৰে বুলি তাই কেতিয়াও ভবাই নাছিল। প্ৰিয় দৰ্শক, এনে ঘটনা সমাজত বহুত ঘটি আছে। বহুতেই জানে আৰু বহুতেই নাজানে। সেয়েহে আপুনি যাতে কাৰোবাৰ প্ৰলোভনত পৰি এনে পৰিস্থিতিত নপৰে তাৰ বাবে সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। আপুনি নিজেও সজাগ হৈ থাকক আৰু আনকো সজাগ কৰক। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে উত্তৰ প্ৰদেশৰ যুৱতীগৰাকীয়ে ন্যায় পায়। ধন্যবাদ।